ইতিমধ্যে আপোনালোক সকলোৰে অৱগত যে অহা কালিলৈ 15 তাৰিখ আৰু 19 তাৰিখে এছিএ ষ্টেডিয়াম বৰ্ষাপাৰাত দুখনকৈ IPLৰ মেচ অনুষ্ঠিত হ'ব আৰু সেই সম্পৰ্কত এই মেচখন দুখন মেচ সুচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত বা দৰ্শকসকলৰ কি ধৰণে দৰ্শকসকলে ইয়াত খেলখন উপভোগ কৰিবলৈ আহিব আৰু লগতে আমি দৰ্শকৰ সুবিধাৰ বাবে কিখিনি ব্যৱস্থা কৰিছোঁ বিশেষত দৰ্শকসকল আহোঁতে কোনফালৰ পৰা কেনেকৈ আহিব বা আমি কি ব্যৱস্থাৰে এইখিনি দৰ্শকসকলক সুবিধা কৰি দিব বিচাৰিছোঁ এই গোটেই কথাখিনি আজি আপোনালোকৰ আমি অৱগত কৰিম এই সংবাদ মেলখনত আমাৰ লগত অসম ক্ৰিকেট সন্থাৰ সন্মানীয় সম্পাদক ত্ৰিদীপ কোঁৱৰ ডাঙৰীয়া আছে আৰু অসম পুলিচৰ ফালৰ পৰা গোটেই ট্ৰেফিক প্লেনটো চোৱা চিতা কৰি আছে আমাৰ DCP ট্ৰেফিক জয়ন্ত সাৰথী বৰা আমাৰ লগত আছে মই প্ৰথমে আপোনালোক সকলোকে অনুৰোধ জনাম যিহেতু এইবাৰ দ্বিতীয় বৰ্ষত আমি IPL খেলখন ইয়াত অনুষ্ঠিত হৈ আছে গতিকে আপোনালোকৰ সহযোগিতাৰে আমি আশা কৰিম যিহেতু যে দৰ্শকসকলে যাতে কোনো অসুবিধা নোপোৱাকৈ এই গোটেই ব্যৱস্থাখিনি তেওঁলোকে সকলোখিনি আগতীয়াকৈ গম পাই থাকে যিহেতু নিকট সময়ত দৰ্শকে বিশেষকৈ ষ্টেডিয়ামৰ ভিতৰত কিখিনি বস্তু আমাৰ লৈ আহিব পাৰিব বা কিখিনি নোৱাৰিব কোনফালে আহিব লাগিব কেনেকৈ আহিব লাগিব গোটেইখিনি বস্তু আমি আগতীয়াকৈ ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ দুজন মহাশয় জনালে যে আপোনালোকৰ 15 আৰু 19 তাৰিখে যিটো IPLৰ গেম হ'ব বৰ্ষাপাৰাত সেই গেমটো আৰম্ভ হ'ব 7:30 PM অনৱাৰ্ডছ চ' ৰাইজৰ সুৰক্ষা আৰু যাতে কোনো ধৰণৰ যান জঁটৰ অৱস্থা নহয় সেইটো কাৰণে গুৱাহাটী ট্ৰেফিক পুলিচে কিছুমান ৰেষ্ট্ৰিকশ্যন কৰিছিল আমি সেইখিনি আপোনালোকৰ থ্ৰু দি মই অসমবাসী আৰু গুৱাহাটীবাসীক জনাবলৈ পাই সুখী হৈছোঁ প্ৰথমতে হৈছে যিটো আপোনাৰ নেশ্যনেল NH27 যিটো আমাৰ গুৱাহাটী চিটি আণ্ডাৰত পৰে সেই গোটেইটো ৰাস্তা আমি 15 তাৰিখ আৰু 19 তাৰিখৰ পৰা দুপৰীয়া 3:30 বজাৰ পৰা কোনো ধৰণৰ কমাৰ্চিয়েল ভেহিকেল গুডছ মুভমেণ্ট আমি বন্ধ কৰাম ইয়াৰ লগত সংগত ৰাখি আৰু কেইটামান ৰোড আছে যিটো আছে GS ৰোড BK কাকতি ৰোড AK আজাদ ৰোড AK দেৱ ৰোড কুল বসুমতাৰী ৰোড FA ৰোড ঢপলীয়া ৰোড বিষ্ণুপুৰ ৰোড AT ৰোড আৰু GNB ৰোড আৰু কাহিলীপাৰা সেই অঞ্চলটোত সেই পাৰ্টিকুলাৰ ৰাস্তাটোত দুপৰীয়া 3:30 বজাৰ পৰা খেল শেষ নোহোৱালৈকে কোনো ধৰণৰ কমাৰ্চিয়েল গুডছ ভেহিকেল চলাচল কৰা আমি নিষেধাজ্ঞা আৰোপ কৰিছোঁ তাৰোপৰি সেকেন্ড পইণ্টটো হৈছে AK আজাদ ৰোড যিটো আৰ্যনগৰৰ পৰা লখৰা চাৰিআলিলৈ যায় সেইটো ওৱান ৱে হ'ব মই এই থ্ৰুদি সকলোকে আহ্বান জনাইছোঁ যিসকল ক্ৰিকেট প্ৰেমী ৰাইজ আছে তেওঁলোকে যাতে এই ৰাস্তাটো লোৱাত সহায় হয় তাৰমানে আপোনাৰ টুৱাৰ্ডছ ৰাজ্যনগৰৰ পৰা লখৰালৈকে সেই ৰাস্তাটো কোনো ধৰণৰ ব্লকেজ নহয় কিন্তু লখৰাৰ পৰা যিখিনি গাড়ী আহিব যিবিলাক গাড়ীৰ পাছ নাথাকিব সেই পাছ নথকা গাড়ীবিলাক আমি লাল গণেশৰ ওচৰৰ পৰা ৰাইট টাৰ্ণ কৰাই দিম টুৱাৰ্ডছ কাহিলীপাৰা ৰোড আফটাৰ 3:30 যিখিনি গাড়ীৰ পাছেছ থাকিব কাৰ পাছেছে হওক বা ড্ৰপ অফ পাছেছে হওক তেওঁলোক সেইফালেদি আহি বৰ্ষাপাৰা তিনিআলিত নামিব বৰ্ষাপাৰা ৰাস্তাটো সম্পূৰ্ণভাৱে নো পাৰ্কিং জোন হ'ব no vehicle will be by in this particular area except those vehicle have a car passes সেই ৰাস্তাটো আমি ধীৰেনপাৰা আৰু বৰ্ষাপাৰাৰ মাজৰ অঞ্চলটোত কোনো ধৰণৰ গাড়ী আমি ইয়াত চলাচল কৰিব নিদিম যিখিনি 1A বা 1B পাছেছ থাকিব তেওঁলোকে এই ৰাস্তাটোৰ ভিতৰত সোমাব পাৰিব তাৰপিছত এই যিটো ৰেষ্ট্ৰিকশ্যন আমি ইম্প'জ কৰিব গৈ আছোঁ সেইটো ৰেষ্ট্ৰিকশ্যন কোনো ক্ষেত্ৰতে এম্বুলেন্সে হওক ফায়াৰ সাৰ্ভিসেছ হোক স্কুল বাসেছ আছে আৰু যিখিনি ইয়াৰ লোকেল ৰেচিডেন্স আছে তেওঁলোকৰ ওপৰত বলবৎ নহ'ব ইয়াৰ দ্বাৰা আপোনালোকৰ অনুৰোধ জনাই দিবলৈ নো ভেহিকেল উইল বি এলাউড টু পাৰ্ক আইদাৰ সাইড অফ দি ৰোড ফ্ৰম বৰ্ষাপাৰা তিনিআলি টু ধীৰেনপাৰা তিনিআলি এই কুল বসুমতাৰী ৰাস্তাৰ কোনো দুই পাশে কোনো গাড়ী পাৰ্কিং কৰা নহ'ব আৰু ওৱান সাইড পাৰ্কিং অন ৰোড উইল বি এলাউড ফ্ৰম চম্পাৱতী হাই স্কুল টু গড়চুক at AK Dev Road from Dokhingaon Tiniali towards NEF College যিটো AK Azad Road পৰিব আৰু এটো মই কৈ দিছো মানুহৰ সুবিধাৰ কাৰণে যিখিনি গেট 1A গেট 6খন যেটো জানে 7খন গেট আছে 7খন গেট না
চ' আউটাৰ গেট 7 আউটাৰ গেট 7 এণ্টাৰ 1B যিখিনি হ'ব সেইখিনি AK আজাদ ৰোড দি আহিলে সুবিধা হ'ব তেওঁলোকৰ আৰু গেট নম্বৰ 2 যদি যিখন আছে সেইখন বৰচাপাৰ ৰাস্তা দি আহিলে সুবিধা হ'ব গেট নম্বৰ 3 তো RG বৰুৱাৰ ৰাস্তা দি আহিলে সুবিধা হ'ব গেট নম্বৰ 4 ৰ কাৰণে ৰোলিং মিল যিটো আছে AK আজাদ ৰোড সেইফাল দি আহিলে ৰাইজৰ সুবিধা হ'ব গেট নম্বৰ 5 এইটো আপোনাৰ কুলবছমৰি ৰোডত আছে ডক্টৰ ভূপেন হাজৰিকাৰ পথ যিটো গেট নম্বৰ 6 AK ভূপেন হাজৰিকাৰ পথ আৰু গেট নম্বৰ 7 এই বৰচাপাৰ ৰাস্তাটো আহিলে মানুহৰ সুবিধা হ'ব ৰাইজৰ সুবিধাৰ কাৰণে আমি অলৰেডি এৰাউণ্ড 1500 মান ভেহিকেল LMVs আৰু অলমোষ্ট 2000 মান আমি টু হুইলাৰ্ছৰ কাৰণে সুবিধা কৰিছোঁ সেই জায়গাখিনি মই কৈ দিছোঁ যিখিনি বস্তু আপোনাৰ AK দেবেদি আহিব মানুহ তেওঁলোকে গাড়ীখিনি ৰাখিব পাৰিব চম্পাপতি ফিল্ডত দতলপাৰা ফিল্ডত চম্পাপতি ফিল্ডটো গড়চুক সিংগল লাইন পেৰেল পাৰ্কিং কৰিব পাৰিব আমবাৰীৰ ৰংপথাৰ ফিল্ড য'ত আমাৰ টু হুইলাৰ ৰাখিব পৰা যাব আৰু RCTCR ফিল্ড আমবাৰী ফটাচিল থানাৰ সন্মুখত যিটো আছে তাত 50খন মান LMV ৰাখিব পৰা যাব আৰু যিখিনি AK আজাদ ৰোডেদি আহিব তেওঁলোকৰ কাৰণে লুতুমা ফিল্ড ৰাখিব পৰা হ'ব আৰ্যনগৰ ফিল্ড যিটো আহি তাতে ৰাখিব পাৰিব চাইকেল ফেক্টৰী নিয়াৰ বিশাল মেৰেজ হল তাত পাৰিব ৰোলিং মিল পাৰ্কিঙত পাৰিব ৰোড সাইড পাৰ্কিং পাৰিব দক্ষিণ গাঁওটো NEF কলেজলৈকে যিটো ৰাস্তা আছে আহল বহল তাত ওৱান সাইড পাৰ্কিং কৰিব পাৰিব আৰু নিউ পদ্মশ্ৰী ক্লাব SR চৌধুৰীখন কাহিলিপাৰা সেই ৰাস্তাটোত 40খন মান আমাৰ LMVৰ সুবিধা আছে টোটেল আমাৰ 1400 মান LMV ভেহিকেলৰ পাৰ্কিঙৰ আমি সুবিধা কৰি দিছোঁ আৰু এইখিনি পাৰ্কিং যি আছে সেইটো যিখিনি ড্ৰপ অফ গাড়ী আহিব তেওঁলোকেও ৰাখিব পাৰিব বা যাৰ কোনো পাছেছ নাই তেওঁলোকে আহি এইখিনি জায়গাত পাৰ্ক কৰি তেওঁলোকে খেলটো উপভোগ কৰিব আহিব পাৰিব বৰ্তমানলৈ ইমানখিনিয়ে আছে প্লেন আৰু মই আপোনালোকৰ থ্ৰুদি অসমবাসী আৰু গুৱাহাটীবাসীক অনুৰোধ জনাইছোঁ এই ক্ষেত্ৰত যাতে আপোনালোকে ACAৰ লগতে অসম পুলিচক ট্ৰেফিক পুলিচক সহায় কৰি এই খেলখন যে সাকসেস কৰে থ্যাংক ইউ বৰষুণত আমাৰ আউটফিল্ডত আমি 10 মিনিটৰ ভিতৰতে আমাৰ পানী খহি দিয়া হেৰি আছে কাৰণ এইখন আমাৰ চেণ্ট বেছ ষ্টেডিয়াম গ্ৰাউণ্ডখন আৰু তাৰ বাবে আমি ব্যৱস্থাও কৰিছোঁ গোটেই গ্ৰাউণ্ডখন থাকিব পৰাকৈ আমি যোৱা বছৰে আমি এইটো কৰিছিলোঁ আৰু এই বছৰো থাকিব তেনেকুৱা সুবিধা আৰু পিটছৰ কাৰণেতো আছেই আৰু আউটাৰ গ্ৰাউণ্ডৰ কাৰণেও আমাৰ এইখিনি সুবিধা আমি কৰিছোঁ আমি 19 তাৰিখৰ কাৰণে গম পাইছোঁ কিন্তু কালি কোন আহিব আমি এতিয়ালৈকে 19 তাৰিখে আহিব আমাৰ BCCI সচিব জয়ছা ডাঙৰীয়া আৰু সভাপতি মহোদয়ে আমাক আমাৰ অনুৰোধ ৰক্ষা কৰিব আৰু সেই দুজনটো কনফাৰ্ম অহাটো আৰু বাকী সেইখিনি তেওঁলোকেহে গম পাব আৰু কিন্তু কথাটো ওলাইছে শ্বাহৰুখ খান আহিব বুলি গতিকে আমিও আশা কৰিছোঁ শ্বাহৰুখ খান আহিলে আৰু খেলখনৰ কৌস্তৱ বৃদ্ধি হ'ব বুলি ভাবিছোঁ গতিকে আশা কৰিছোঁ তেখেত আহিলে আমাৰ ভাল লাগিব আৰু সেইটো এতিয়ালৈকে কনফাৰ্ম হোৱা নাই গম পোৱা নাই হয় আমি মিডিয়া আমি হেৰি কৰিছোঁ মিডিয়াৰ কাৰণে কিন্তু এইবাৰ এটা কথা হ'ল আমাৰ যি 4 নম্বৰ গেটৰ ওচৰত যিখিনি আমাৰ পাৰ্কিং এৰিয়া আছে তাত কনষ্ট্ৰাকশ্যন চলি থকাৰ কাৰণে এইবাৰ বহুত সংকুচিত হ'ল মানে বস্তুটো আমি আপুনি CNG কোনখিনি কথা ক'লে লাইভ ভেহিকেল আপুনি হেৰিত ভৰাই দিব চাউথ পিনে কিন্তু অলপ সোনকালে ভৰাব লাগিব আপোনালোকে নহয় চাওক পাছটো ACAৰ পৰা ইছ্যু কৰিছে য'ত মই কাউণ্টাৰ ছিগনেচাৰ ট্ৰেফিকৰ এজ এ DCP ট্ৰেফিক মই কৰিছোঁ কিন্তু যিখিনি গাড়ীৰ পাছেছ নাথাকিব এতিয়া চাব আপোনালোকৰ যিখিনি লাইভ ভেহিকেলছ আহিব বুলি কৈছে সেইখিনি আপুনি বাই 3:30 কিন্তু ভৰাই দিব কাৰণ পিছত এনেকুৱা হ'ব ৰাজটো হোৱাৰ পিছত আমি ডাঙৰ গাড়ী একো ভৰাব নিদিম ইয়াত গতিকে সেইটো যাতে কোনো বিবাদ নহয় পুলিচ আৰু আমাৰ প্ৰেছৰ বন্ধুসকলৰ মাজত সেইকাৰণে এটা অনুৰোধ আপোনালোকক বাই 3:30 আপোনালোকে এইখিনি ভৰাই দিব